Hello guys, good morning. আজি হল এপিসোড নাম্বার 3. তো আজি আমি যাম মাতাজী মন্দিৰ দুৰফা এয়া আমি পাঁচ পাই গৈছো ধুনীয়া গলত লগাই লৈছো পুৰা নতুন ড্ৰেছ পেন্ট স্পৰ্টিং জোতা মোজা আন্ডাৰপেন্ট সব নতুন তো আমি যাও চাও খুসকাই যাব ইচ্ছা আছে কি বা হয় নাজানো আৰু মোৰে এনাৰ্জিটো কমি যায় ন লাষ্টত তো ইফালে সবে ৰেডি হৈ আছে কাগে এই সন্তৰা কুট গেল হলো নাই Yes sir, I'm ready. এফালে বৰ হোৱাই নাই এই আগতে হৈছে তো গাইজ বহুত বৰষুণ দি আছে তো আমি এটা ৰেইনকোট লৈ লৈছো প্লাছ এটা দাম পায় এটা দামত 20 টকাকে এই ৰেইনকোট প্লাছ কথা হ'ল কি ইয়াতে বোলে কোনো প্ৰসাদ চসাদ নিদিয়ে ইয়াতে চূৰ্ণি দিয়ে এৰি দিয়ে এইবিলাকে দিয়ে আৰু কাৰণে চূৰ্ণি লৈ থকা হৈছে স্টাৰ্টিং কৰি 2200 টকা লাগি আছে এখন চুনি প্লাছ তাৰ লগত কিবা ব্লাউজ পিন্ধি লাগে আৰু তিনিটা বস্তু ল'ব লাগে মানে এটা ছেটত মিনিমাম কম দামীটো 4500 টকা পৰে Hi guys. আমি যাম আৰু এটা মাতাজী দৰ্শন কৰিব চাই থাকিব আজি পুৰা জোচটো লাগে আৰু এটা ছেটত 1500 টকা লৈছে চুৰ্ণি এখন হেৰি এখন আৰু এইটো কি আছিল চলা এইটোলৈ 1500 টকা লৈছে নাজানো আৰু আমাক ঠগাইছে নে কি সঁচাকে পিছত গম পাম আৰু কথাটো তাকে জানো দাদা তো গাইজ সিখন দোকানত কাজিয়া হৈ গ'ল ভগৱানে কোৱা নাই যে দামী বস্তু দিলে বেছিকে শক্তি দিব বুলি তাক 1500 টকা লাগে আৰু সেইটো ল'বাই লাগে বুলি ইয়াতে আমি চেম বস্তু পাইছো 500 টকা ইয়াতে আহিলে চুৰ্ণি এখন আৰু এইটো সিহঁতে আৰু তিনিটা কিবা ল'ব লাগে নিবই লাগে তো আমাৰ মোৰ ঘৰৰ নামত এটা লৈছো আৰু ৰিকি আৰু মোৰ ভাগিন দুটাৰ নামত এখন লৈছো তো দুখন আমি লৈছো আমি এতিয়া মাতাৰাণী তাতে দি দিম তো গাইজ আমি আহি গেট পাই গ'লো এতিয়া বাজিল 5:30 আমি মাতাজী দৰ্শন কৰিব উঠিম আৰু এইবাৰ লাঠি চাঠি লৈ লৈছো আৰু এটা পালকি লাগিব আমাক ইয়াতে বহুত মানুহ চবে বলৰ ৰেইনকোট পিন্ধি ল'লে এতিয়া ৰেইনকোট পিন্ধি ল'লে বৰষুণ দি আছে এতিয়া কিবা কৰে এইটো নাজানো আৰু চাওঁ আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা 12 কিলোমিটাৰ তো এনেকৈ আমি ট্ৰেক কৰি কৰি খোজকাঢ়ি কৰি গৈ থাকিব লাগিব 12 কিলোমিটাৰ চাওঁ এতিয়া মাতাজী কোনো নকৈচোন গৈ আছো আৰু তো গাইজ আমি এতিয়া গৈ আছো এই যে ঋতিক ৰোশনৰ কৈ মিলকে ফিল্মখনত যে যাদু আছে যে সেই যাদু হৈ গৈ আছো তেতিয়া এনেকে টুকুটি মাৰি ললো এই যাদু ন যাদু হৈ যাই আছে তো গাইজ আমি মাত্ৰ 2 কিলোমিটাৰ আছো 2 কিলোমিটাৰ মেগী খাই আছো পাহাৰত আহি যদি মেগী নাখাওঁ কেনেকুৱা হ'ব কোনোবাই মেগী খাই আছো তাৰ পুৰা বৰষুণ ভিজি গ'লো আমি 2.5 কিলোমিটাৰ আহিলো ভাগৰি গেলো আমি 6টাৰ পৰা ষ্টাৰ্ট দিছিলো এতিয়া বাজিল 8টা তো 8টাত 4 কিলোমিটাৰ আহিলো আৰু 8 কিলোমিটাৰ আছে তো আমাৰ এখন বাচ্চা নাই গাড়ী লৈ আছে ইয়াতে আছে কিনে আহিব নাই আমি 5 কিলোমিটাৰ আহিলো আৰু 7 কিলোমিটাৰ আছে বাবা তো গাইজ আৰু 4.5 কিলোমিটাৰ আছে পাম আৰু থাক দিয়া পুৰা আৰু এইফালে দুটাকে ইয়াতে বহাইছো গুণগুণক সুধিছিলো যে পাৰিবা নে পাৰিম বুলি কৈছিল 4 কিলোমিটাৰ আহিল তাৰপিছত তাইও থাক দিয়া उसके बाद दोनों को इधर बैठा दिया ठीक है हाँ तो इधर बोलो भी है ये বলৰামৰ ব্লগ চাইছেন নাই গাইজ যোনে চোৱা নাই বলৰামৰ ব্লগ চাব বলো চেনেলৰ নাম কি আছিল বলৰাম বড়ো বুলি আছে বলৰাম বলো তাতে গৈ চাব লগতে ছাবস্ক্ৰাইব কৰি দিব